তেখেতে কৰা নাছিলে, নৱেম্বৰত কৰিছিলে তেখেতৰ মৃত্যুটো পৰহি হৈছে। গতিকে নৱেম্বৰ মাহত কৰিছিলে আৰু যিহেতুকে 18 বছৰৰ মূৰত আৱাজটো শুনিছোঁ। 18 বছৰ আজি তেখেতৰ লগত কোনো সম্বন্ধ নাই আমাৰ মানে। তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইজ, আপোনালোকে জানে যে ছ'চিয়েল মিডিয়া, ফেচবুক, ইউটিউবত হওক, য'ত নেকি চিকিৎসক পুত্ৰ আৰু পিতৃৰ যিটো নেকি মৃত্যু হৈছিল পিতৃজনৰ, তাৰ কল ৰেকৰ্ডিং বা ভিডিঅ' বহুত চৰ্চিত হৈ আছে। কিয় চিকিৎসক পুত্ৰই তেওঁৰ পিতৃক মৃত্যুৰ আগত যোৱা নাছিল ঘৰলৈ, বাৰে বাৰে কল কৰাৰ পাছতো কিয় পুত্ৰই ঘৰলৈ নগ'ল পিতৃৰ মৃত্যুৰ আগমুহূৰ্তত। তো সকলো কথা চিকিৎসক পুত্ৰৰ মুখৰ পৰা আপোনালোকে শুনিব। তো ভিডিঅ'টো চাওক। মোৰ বুলি নহয়, মোৰ মা আৰু মোৰ বাইদেউ তেখেতে আমাক ঘৰৰ পৰা ওলাই দিছিলে তেতিয়াতে। সেইকাৰণে 18 বছৰ পিছত আৱাজ এটা পুতুককৈ ধৰিব দিগদাৰী হয়। প্লাছ নেটৱৰ্ক কানেকশ্যন সেইদিনাখন অলপমান বেয়া আছিলে। মই ভাবিলোঁ কোনোবা পেচেণ্টে ফোন কৰিছিলে নেকি, আৰু তেখেতে নিজৰ নম্বৰৰ পৰা কৰা নাছিলে, বেলেগৰ নম্বৰৰ পৰা কৰিছিলে। সেইকাৰণে প্ৰথমতে অলপমান ধৰিব পৰা নাছিলোঁ। তাৰপিছত যেতিয়া শুনিলোঁ, তেতিয়া কথাবিলাক শুনিলোঁ। তেখেতৰ মাতিছিলে, লগ ধৰিম বুলি কৈছিলে, কিন্তু মই কিবা কাৰণত যাব নোৱাৰিলোঁ। কিন্তু কথাটো হ'ল যে অকল সেইখিনিয়ে নহয়, ফোন কলটো সেইদিনাখনে কৰিছে। তাৰ আগৰ 18 বছৰটো আমাৰ একো কণ্টেক্টতে নাই। 2006 তেখেতে আমাৰ ঘৰৰ পৰা ওলাই দিছিলে আৰু তেখেতৰ নামত এখন FIR আছে দিছপুৰ পুলিচ থানাত। গতিকে সেইবিলাক আমি পাৰ্চু কৰা নাই সেই কেছবিলাক। প্লাছ মাৰ ওপৰত বহুত যথেষ্টখিনি নিৰ্যাতন আগৰ পৰাই, আমি জন্মৰ আগৰ পৰাই চলাই আছিলে। গতিকে সেইবিলাক বহুত কথা আছে। সেইকাৰণে ঘৰত আছিলোঁ, সেইটো বিক্ৰী কৰিম বুলি কৈছিলে। মায়ে ক'লে যে সিহঁতি ডাঙৰ হৈ লওক, অলপমান হৈ লওক, নিজে সংস্থাপন এটা কৰক, তাৰপিছত লাগিলে বিক্ৰী কৰি দিব। কিন্তু নামানিলে, জোৰ জবৰদস্তি আৰু। মই স্কলাৰশ্বিপ পাইছিলোঁ, NSC স্কলাৰশ্বিপ পাইছিলোঁ, আৰু মা শিক্ষকতা কৰিছিলে। আৰু PG কৰি থাকোঁতেতো ষ্টাইপেণ্ড পাওঁৱেই আমি, গতিকে তেনেকৈ চলি গৈছিলোঁ। ইনফেক্ট ছেপ্টেম্বৰ মাহত তেখেতে এখন চিঠি এখন পঠাইছিলে। চিঠি এখন ৰেজিষ্টাৰ্ড বস্তুত আহিছিল, মোৰ চেম্বাৰলৈ আহিছিল, মোৰ বাইদেউৰ চেম্বাৰলৈ গৈছিলে। তাত কোৱা হৈছিল যে তেখেত আমাৰ পিতৃ নহয়, কিন্তু তেখেতৰ নামটো ইউজ কৰি পেলাই আমি এই গোটেই আধাৰ পেন সেইবিলাক বনাই আছোঁ। যিহেতুকে আমি এটা ভুল কাম কৰিছোঁ, সেইকাৰণে তেখেতে চবকে ফাদিল কৰি দিব, তেনেকুৱা এটা চিঠি এখন পাইছিলোঁ। নম্বৰ আমাৰ নাছিলে, আৰু তেনেকৈ কোনো সম্বন্ধীয় মানুহো নাছিলে। যে আমাৰ এনেকুৱা নহয় যে তেখেতে আমাৰ সম্বন্ধীয় মানুহো আমাক কোনো খবৰ কৰা নাছিলে ইমান বছৰে। সেইকাৰণে কণ্টেক্ট নাছিলে। পুতুককৈ মই ধৰিব পৰা নাছিলোঁ আৱাজটো। 18 বছৰ পিছত মই আৱাজটো শুনিছোঁ। 18 বছৰ পিছত আৱাজটো পুতুককৈ মই ধৰিব পৰা নাছিলোঁ। নিজৰ ফোনত ওপৰতো কৰা নাছিলে, বেলেগৰ পৰা ফোন কৰিছিলে। সেইটো এটা কথা। আৰু দুই নম্বৰ কথা, নেটৱৰ্কটো অলপমান বেয়া আছিলে, সেইকাৰণে পুতুককৈ মই ধৰিব পৰা নাছিলোঁ। কাৰণ প্ৰথমতে তেখেতে নিজৰ পৰিচয় দিয়া নাই। তেখেতে এই বুলি কৈছিলে, পাপা বুলি কওঁতেহে মই ধৰিব পাৰোঁ। আৰু যেতিয়া কৈছিলে আৱাজটো অলপ ভাঙি ভাঙি আহিছিলে, ময়ো ভবা নাছিলোঁ, এক্সপেক্ট কৰা নাছিলোঁ। সেইকাৰণে প্ৰথমতে খোকোজা লাগিলে, পিছত মই কথা পাতিলোঁ।